আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত আৰু শহীদ নগৰী ঢেকিয়াজুলিত আজিৰে পৰা 20 দিনীয়াকৈ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰিছে বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে এই কৰ্মশালা আৰু 20 দিনীয়াকৈ চলিব এই কৰ্মশালা। বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালা চলিব 20 দিনীয়াকৈ আৰু ঢেকিয়াজুলিত আজিৰে পৰা এই কৰ্মশালাৰ শুভাৰম্ভণি কৰা হৈছে আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাৰ শুভাৰম্ভণি কৰা হৈছে আৰু ইতিমধ্যে কৰ্মশালাত বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই কৰ্মশালাৰ শুভাৰম্ভণি হৈছে আৰু ইয়াতে আছে ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰে পৰা 20 দিনীয়াকৈ বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালা শুভাৰম্ভণি কৰা হৈছে ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত। কি ক'ব আজিৰ দিনটোত? আমি অসমীয়া বৰঘৰ চহকী হেঁপাহৰ বিহুটো যাতে শুদ্ধ ৰূপত শুদ্ধ ভংগীমাৰে যাতে শিকিব পাৰে, সেয়েহে আমাৰ শুদ্ধতম বয়স আমি 20 দিনীয়া কাৰ্যসূচীৰে বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু সকলো ৰাইজক আৰু ঢেকিয়াজুলি অঞ্চলৰ সৰ্বস্তৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে এই কৰ্মশালা অনুষ্ঠানটোত সকলোৱে অংশগ্ৰহণ কৰে, এয়া আমি অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে 20 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই কৰ্মশালা আৰু এই কৰ্মশালাত সকলোৱে আহি নিজৰ সন্তানক বিহু নাচ ঢোল বাদন আৰু জেং বিহু শিকাবলৈ আজি তেখেতলোকে আহ্বান জনাইছে। নিজৰ সংস্কৃতি নিজৰ কলা সংস্কৃতি জীয়াই থাকিলে জাতি এটা জীয়াই থাকিব আৰু সেইকাৰণে বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালাত সকলোৱে অংশগ্ৰহণ কৰিব লাগে বুলি আজি তেখেতলোকে অনুৰোধ জনাইছে আৰু আমি দেখুৱাই আছোঁ এনেদৰেই ইয়াত প্ৰশিক্ষণ দি আছে প্ৰশিক্ষকসকলে আৰু প্ৰশিক্ষাৰ্থীসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু কণ কণ মাইনাহঁতেও আজি প্ৰশিক্ষণ ল'বলৈ আহিছে। ইয়াত সঁচাই সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিত আৰু ঢেকিয়াজুলিত আজিৰে পৰা 20 দিনীয়া কাৰ্যসূচীৰে এই ঢোল বাদন বিহু নাচ আৰু জেং বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু ইয়াতে আছে এগৰাকী স্থানীয় সমাজকৰ্মী ধ্ৰুৱ বৰা। আমি তেখেতৰ পৰা চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালা। কি ক'ব? আচলতে এই প্ৰশিক্ষণ অতি জৰুৰী আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই যি পদক্ষেপ লৈছে সেইটো আদৰণীয় পদক্ষেপ। যোৱা বছৰ আমি ইয়াত আহিছিলোঁ, এইবাৰো যথেষ্ট সংখ্যক ইয়াত শিক্ষাৰ্থী আহিছে প্ৰশিক্ষণ ল'বলৈ। এইটো এটা ভাল হেৰি আৰু সকলো জাতি জনগোষ্ঠীৰ ইয়াত অংশগ্ৰহণ কৰিছে, গতিকে আমাৰ সমন্বয়ৰ যিডাল এনাজৰী সেইডালো আমাৰ সুদৃঢ় হ'ব বুলি আমি আশাবাদী আৰু যি পদক্ষেপ লৈছে এই পদক্ষেপ আগলৈও সদায় হ'ব বুলি আমি দৃঢ় বিশ্বাসী। গতিকে আজিৰ এই শুভ দিনত আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। বিভিন্ন ইয়াত ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছে আৰু তেওঁলোকে যি পদক্ষেপ লৈছে সকলোবোৰ ভালদৰে সমাপন হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু এই প্ৰশিক্ষণ আৰু আগলৈ হৈ থাকক তাকে কামনা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। হয়, ইতিমধ্যে শুনিলে স্থানীয় সমাজকৰ্মী ধ্ৰুৱ বৰাদেৱে জনাইছে যে এই সদৌ অসম ছাত্ৰ সন্থাৰ যি ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি 20 দিনীয়া বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাই এই শিশুসকলৰ মাজত বিহু নাচ আৰু ঢোল বাদনৰ এক জাগ্ৰত ভূমিকা পালন কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ। ইতিমধ্যে ইয়াত প্ৰশিক্ষণ দি আছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিত আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে চলিছে এই প্ৰশিক্ষণ আৰু এই প্ৰশিক্ষণত আজি বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰশিক্ষাৰ্থীসকল আৰু কণ কণ শিশুসকলেও অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণত। সঁচাই সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিত আৰু ঢেকিয়াজুলিত আজিৰে পৰা 20 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে আয়োজন কৰা হৈছে এই 20 দিনীয়া কৰ্মশালাৰ। ইয়াত আৰু এগৰাকী জ্যেষ্ঠ আছে, তেখেতৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই কৰ্মশালাৰ বিষয়ে? আজি এইটোৱে ক'ব বিচাৰিছোঁ যে বিশ্বৰ দৰবাৰত এই বিহুটি প্ৰতিষ্ঠা হওক। আজি মই দেখিছোঁ ইয়াত অকল অসমীয়া ভাষিকেই নহয় বিভিন্ন ভাষী ছাত্ৰীসকলে ইয়াত এই বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। এইটো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা। গতিকে এই ছাত্ৰ সন্থাৰ প্ৰচেষ্টাক আমি শলাগ যাচিছোঁ আৰু আগলৈও
আমাৰ এই বিহুটিৰ জৰিয়তে যাতে বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আমাৰ সংস্কৃতিটোক, তাকে কামনা কৰিছোঁ। ইতিমধ্যে শুনিলে আজি এনেদৰে সকলোৱে নিজৰ নিজৰ মত পোষণ কৰিছে। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই কৰ্মশালা, আৰু এই কৰ্মশালাৰ যিসকল প্ৰশিক্ষক, এই প্ৰশিক্ষকসকলে বিভিন্ন সময়ত বিভিন্ন স্থানত প্ৰশিক্ষণ দি আহিছে। আৰু তৰালী বৰুৱা বুলি ক'লে বিহু নাচৰ এগৰাকী জনপ্ৰিয় নাচনী, আৰু তেখেতে ইতিমধ্যে এই প্ৰশিক্ষণত তেখেতেও প্ৰশিক্ষক হিচাপে আহিছে তৰালী বৰুৱা। আৰু তৰালী বৰুৱাৰ পৰাও আমি চমুকে এই নাচৰ মাজে মাজে কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰ পৰাই 20 দিনীয়া কৰ্মশালাৰ শুভাৰম্ভণি হ'ল ছাত্ৰ সন্থাৰ উদ্যোগত, কি ক'ব? খুব ভাল লাগিছে, আজি প্ৰথম দিনে আহি ভাল লাগিছে। ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ লগত মই এইবাৰৰ সৈতে 3বাৰ হ'ব, বিগত 2 বছৰ ধৰি আছোঁ। খুব ভাল লাগিছে, খুব ভাল লাগে। তাৰপিছত কি দিম কি নিদিম নাজানো, তেওঁলোকে কেনেকুৱা পায় ময়ো নাজানো, কিন্তু ভাল লাগে। বিহু বুলি ক'লে বিহু তেজতে আছে, সেইকাৰণে ভাল লাগিছে। সৰু সৰু ল'ৰা ছোৱালীখিনিক কিবা অকণমান দিবলৈ আহিছোঁ, দিবলৈ পাৰিম বুলি ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে বিহু নাচ বুলি ক'লেই তৰালী বৰুৱা, আৰু তৰালী বৰুৱাৰ এটা সুকীয়া স্থান আছে বিহু নাচত। আৰু এনেদৰেই আজি এই বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে, আৰু এই আখৰাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিটো জাতি জনগোষ্ঠীৰ শিশু কিশোৰ কিশোৰী সকলোৱে। আৰু এক সুন্দৰ পৰিৱেশ আজি ঢেকীয়াজুলিত, আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে। অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।